হয়, আমি যেহেতু জীৱ জন্তুৰ বাবে কাজিৰঙালৈ যাওঁ জীৱ জন্তু চাবৰ বাবে, আৰু ঠিক তেনেদৰে আমাৰ বৰ্তমান যিখন দবকাৰ পৰা কাৰ্বি আংলং অভিমুখী নৱনিৰ্মিত 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে বনাঞ্চলৰ কাষেদি, আৰু সেই বনাঞ্চলৰ কাষতেই এটা প্ৰাকৃতিক পৰিৱেশ, খুব ধুনীয়া এটা পৰিৱেশ, আৰু প্ৰায় সময় এই স্থানত এজাক বন্যহস্তী ওলায়। বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, আপুনি যদি মোৰ কেমেৰাৰ পিছফালেদি চাই, মোৰ পিছফালেদি চাই, তেতিয়াহ'লে কেৱল মাত্ৰ চৰাই চিৰিকটিৰ মাত শুনা পাব, আৰু এজাক বন্যহস্তী, প্ৰায় 20-25 জনীয়া এটা বন্যহস্তীৰ দল প্ৰায়ভাৱে এনেদৰে মুক্তভাৱে এওঁলোকে বিচৰণ কৰে, আৰু মানুহ আহি পেলাই চাই যায়। আৰু হাতীখিনিও মানুহক একো নকৰে, মানুহেও হাতীখিনিক একো নকৰে, ধুনীয়াকে আহে, মানুহখিনি চাই পেলাই গুচি যায়। যিহেতু বহু দূৰ দূৰণিত মানুহে কাজিৰঙা হওক বা অইন চিৰিয়াখানালৈ যাব লগা হয় জীৱ জন্তু চাবৰ বাবে, গতিকে এতিয়া আৰু দূৰ দূৰণিলৈ যাব নালাগে। ঘৰৰ ওচৰতে ইয়াৰ আশে পাশে হোজাইৰ বা ডবকা অঞ্চলৰ যিসকল মানুহ আছে, তেওঁলোকে এই জেগাখনত আবেলি ভাগত যদি এবাৰ আহে, তেতিয়াহ'লে এই দৃশ্য চাই আৰু প্ৰাকৃতিক যি পৰিৱেশ, এই পৰিৱেশ যদি এবাৰ চাই, আৰু তাৰ যিসমূহ আবেলি ভাগত যিসমূহ বতাহ আহে, বহুত ভাল, আৰু পৰিৱেশটোও বহুত ভাল। মানুহে বহু দূৰ দূৰণিৰ পৰা আহি পেলাই চাই পেলাই তাৰ পৰা গুচি যায়। ঠিক কাজিৰঙাৰ দৰে আমি মিনি কাজিৰঙা বুলি এই জেগাখনৰ নাম দিছো। ঠিক ডবকাৰ পৰা অকণমান 2 কিলোমিটাৰ আহিলে এই স্থান দেখা পাব, হাতৰ বাওঁ চাইডত, আৰু সোঁ চাইডত যদি চাই তেতিয়াহ'লে পথাৰ, নদী নলা, খেতি পথাৰ এইবিলাকে দেখা পাব, আৰু যদি বাওঁ চাইডত চাই তেতিয়াহ'লে হাবি জংঘল, গছ গছনি, পাহাৰ পৰ্বত এইবোৰহে দেখা পাব। চাওক, আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে আমাৰ ডবকাৰ একেবাৰে ওচৰতেই যিখন পাহাৰ, আমাৰ ডবকাৰ পাহাৰ বুলি সকলোৰে পৰিচিত, আমাৰ যিখন নেশ্যনেল পাৰ্ক কাজিৰঙা যিখন আছে, সেই কাজিৰঙাৰ একেবাৰে তুলনাত ইয়াতো ছেম বুলি আমি ধৰিব পাৰোঁ। ইয়াতো আমাৰ হাতী বা অন্যান্য জীৱ জন্তু সদায় ওলাই আহে। ইয়াত বহুতো মানুহ দেখিবলৈ আহে। আমাৰ বিশেষকৈ ডবকা হওক, গণিপুৰ, উদমাই, ৰৌৱাৰপাৰ, হোজাই ডিষ্ট্ৰিক্টৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়াত মিনি কাজিৰঙাত হাতী দেখিবলৈ আহে, আৰু সেই হিচাপত আমি নিজেও আজি আহিছোঁ। আৰু ইয়াত আমাৰ হোজাই জিলাৰ অন্তৰ্গত সকলো ৰাইজক এবাৰ আহি আমাৰ মিনি কাজিৰঙাখন ভিজিট কৰি এবাৰ চাই যাওক। একদম কাজিৰঙাৰ সম্পূৰ্ণ দৃশ্য ইয়াত দেখিবলৈ পাব। পইচা নালাগে ইয়াত কিন্তু কোনো ধৰণৰ পইচা পাতি নালাগে, কোনো খৰচ নাই। ডবকাত আহক, ডবকাৰ পৰা 5 কিলোমিটাৰ নিলমত পূব চাইডে গ'লে আপোনালোকে মিনি কাজিৰঙা বিচাৰি পাব। ইয়াত সম্পূৰ্ণ আপোনাৰ মানে বিনামূলীয়া। ইয়াত এনে হাতী ওলাই থাকে, চাবলৈ পোৱা যায়। এই নতুনকৈ ৰাস্তাটো হোৱাৰ পিছৰ পৰা অসমৰ বিভিন্ন জেগাৰ পৰা প্ৰায় মানুহ আহে, আৰু জেগাডোখৰ বৰ ধুনীয়া হৈছে, ৰাস্তাটো নতুন, আৰু ওচৰত আমাৰ যিখন পাহাৰ দেখা পাইছে, খুব ধুনীয়া পাহাৰ। আগত মানুহবিলাক যেনেকৈ কাজিৰঙাত গৈছিলে চাবলৈ, ঠিক তেনেদৰে আমাৰ ইয়াত এতিয়া ডেইলি শ মানুহ আহি আছে, আৰু প্ৰত্যেক মানুহে জেগাডোখৰ চাই পেলাই গৈ পেলাই আলোচনা কৰে যে জেগাডোখৰ বৰ ধুনীয়া হৈছে। আৰু আচলতে সঁচাকৈ আমি বৰ গৌৰৱ কৰিছোঁ যে এইফালে এনেকৈ এটা ৰাস্তা যাব, আৰু জেগাডোখৰ ইমান ধুনীয়া হ'ব আমি কল্পনা কৰা নাছিলোঁ। আবেলি সময়ততো কোনখিনি হয় এইটো চাওক, এইটো আমি ডবকা পাৰ হৈ পেলাই আগত জংঘলৰ মাজেদি যিটো ৰাস্তা গৈছিলে, সৌলেইনে এইটো শ্বৰ্টকাট কৰি দি দিছে, এইটো পথাৰৰ মাজেদি লৈ গৈছে। আৰু এই যিটো জেগা, এই জেগাডোখৰৰ অৰিজিনেল নাম হ'ল বুঢ়ীবিল, আৰু ইয়াত বহুত ওখ হৈছে। অন্ততঃ দেখা পাইছে আপোনালোকে, এই খেতিপথাৰ আছে 30 ফুটমান তলত। মিনি কাজিৰঙা ওলাইছে, ঠিকেই ওলাইছে। মিনি কাজিৰঙাৰ যিটো দৃশ্য, তাতকৈ বোধহয় আমাৰ ইয়াত আৰু বেছি ভাল লাগে। গতিকে মানুহবিলাকে ইয়াত আহি পেলাই এই দৃশ্যটো চাই বহুত ভাল পাইছে, আৰু চাৰিওফালে পাহাৰ দেখা পাইছে, ইমান ধুনীয়া পাহাৰ। আৰু মানুহবিলাকে আহি বিভিন্ন সময়ত ইয়াৰ পৰা চেল্ফি উলিয়ায়, মতা মাইকী ল'ৰা ছোৱালী চব গ্ৰুপে আহে। কিছুমান ফেমিলিৰ মানুহ আছে, ফুৰিবলৈ ইয়াতে আহে। আৰু বিশেষকৈ আমাৰ ওচৰৰ মানুহ যিবিলাক, আমি আবেলি সময়ত ঠাণ্ডা পৰিলে এই জেগাডোখৰত আহি পেলাই আমিও নিজেও অলপ টাইম পাছ কৰোঁ আৰু চাই যাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।